সাংবাদিক বন্ধুসকল, আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া মণ্ডলী, আজিৰ মুখ্য উদ্দেশ্য আছিল আমি ধুবুৰী জিলা কমিটি গঠন কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মুকাদ্দেছ আলী মণ্ডল। তো আজি আমাৰ 47জনীয়া ধুবুৰী জিলা কমিটি গঠন হ'ল। আমি আগৰ যিটো কমিটি আছিল যথেষ্ট দুৰ্বল আৰু কোনো কাৰ্যকাৰী ব্যৱস্থা তেওঁলোকৰ দ্বাৰা সংগঠিত হোৱা নাছিল। সেইকাৰণে সেই কমিটিটো আমি আজি আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰি দিছোঁ আৰু সেই ল'ৰাবিলাকৰ লগত আমাৰ এই সংগঠনৰ কোনো যোগসূত্ৰ নাথাকিব। আজি যি কমিটি গঠন হ'ল, আমি ধুবুৰী জিলা কমিটিৰ সভাপতি হিচাপে হাফিজ ৰফিকুল ইছলাম চাহাবক সভাপতি দিয়া হ'ল আৰু কাৰ্যকৰী সভাপতি আমাৰ চাপৰৰ পৰা তেওঁৰ নাম ৰফিকুল ইছলাম, হাফিজ ৰফিকুল ইছলাম আমাৰ সভাপতি, এইজন আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি হাফিজ ৰফিকুল ইছলাম চাপৰ। এনেকৈয়ে গোটেই ডিষ্ট্ৰিক্ট মিলাই আমি আপাতত 45জনীয়া কাৰ্যকৰী কমিটি গঠন কৰি দিলোঁ। আৰু এই কাৰ্যকৰী কমিটিৰ এই ডিচেম্বৰ মাহৰ 22 তাৰিখত ছানডে আমি তেওঁলোকৰ শপত গ্ৰহণ আৰু 2-4টা পৰ্টফলিঅ' আমাৰ অলপ বাকী আছে, সেইবিলাকক বিভিন্ন ঠাইৰ পৰা লোৱা হ'ব। আৰু সাধাৰণ সম্পাদক হিচাপে লোৱা হৈছে ছফিয়াৰ ৰহমান মণ্ডল আৰু আব্দুৰ ৰহমান BHC আব্দুল ৰহমান, এই দুজনক জেনেৰেল ছেক্ৰেটাৰী লোৱা হৈছে, ভাইচ প্ৰেছিডেণ্ট লোৱা হৈছে। আমাৰ কমিটি মোটামুটি 45জনীয়া কমিটি আজি হৈ গ'ল। আৰু আমাৰ নিৰ্দেশ থাকিব যে আমি যি জনগোষ্ঠীৰ মানুহ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ জনগোষ্ঠীটোক অলপ শিক্ষাৰ ফালে বা যিবিলাক দুৰ্নীতি আমাৰ সমাজত বিদ্যমান সেইবিলাকক অলপ আঁতৰ কৰাৰ কাৰণে কিছু প্ৰস্তাৱ লোৱা হৈছে যে কিছু গঠনমূলক আমাৰ কিছু সমাজ সংস্কাৰমূলক কিছু সভা সমিতি তেওঁলোকে আহ্বান কৰিব। আৰু আমি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক গেষ্ট আমি মাতিম বা আনিম, তেওঁলোকে যেনেকৈ ছাজেষ্ট কৰিব তেওঁ তেনেকেই আমি ক'ম। আমাৰ উপদেষ্টা মণ্ডলী হৈছে আব্দুল মতিন তালুকদাৰ ডাঙৰীয়া, তেওঁ চাপৰৰ, তেওঁ প্ৰাক্তন আমচুৰ পৰা মানুহ। এডভকেট মহিৰুদ্দিন আহমেদ, তেওঁ পুথিমাৰীৰ মানুহ। জহিৰুল হক আমাৰ পূৰ্বৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আছিল, তেওঁ আমাৰ এডভাইজাৰ। নয়িমুদ্দিন শ্বেখ চাপৰ, তেওঁ আমাৰ এডভাইজাৰ। ইন্নছ আলী শ্বেখ টিলাপাৰা, তেওঁ এডভাইজাৰ। শ্বাহজাহান আলী জোদ্দাৰ ডাঙৰীয়া আৰু শ্বাহজাহান আলী, এই দুজনে আমাৰ এই সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা কমিটিৰ তেওঁলোকে উপদেষ্টা থাকিব। আৰু আজি আমি নিৰ্দেশ দি গৈছোঁ যে আমাৰ মাজত এতিয়া নাম ধৰি নকওঁ, গোটেই ধুবুৰী জিলা কমিটি, আগত যিখন বিলাসীপাৰা জিলা কমিটি আছে তেওঁলোকৰ কোনো কাৰ্যকৰী ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকৰ কমিটি আমি ভংগ কৰি দিছোঁ। তাৰ মাজত এতিয়া ইনামুলেই থাকক, আফছেদুলেই থাকক, আমিনুলেই থাকক, যি আছিল সেইবিলাক আৰু আমাৰ সংগঠনৰ লগত জড়িত নহয়। তেওঁলোকৰ কোনো অবৈধ কাৰ্যৰ লগত আমাৰ এই সংগঠন জড়িত নহ'ব বা আমি জড়িত নহওঁ। বাকী কিছু কথা আছে, আমাৰ মাননীয় উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়াই ক'ব, আপোনালোকে তেওঁৰ পৰা কথাখিনি শুনিব।